টিয়াগো সিল ইঞ্জিন পাব গাড়ী সদায় ললে আপুনি দুটা বস্তু চাব এটা হ'ল আপোনাৰ এপ্ৰন এই দুটা বস্তু চাব সদায় এপ্ৰন যদি সিল আছে সেইখন গাড়ী নন এক্সিডেন্টেল বাকি গাড়ীত দৰ্জা কালাৰ হ'ব পাৰে দৰ্জাত স্কেচ কৰিলে কালাৰ হ'বই এইটো ইমান ডাঙৰ বস্তু নহয় কিন্তু সদায় এটাটো আপোনাৰ সিল ইঞ্জিন চাই ল'ব আৰু আপোনাৰ এপ্ৰন কেটা চাই ল'ব কিনো গ্যাৰান্টি মোৰ সিল ইঞ্জিন আছে গ্যাৰান্টি আপোনাৰ গ্যাৰান্টি মোৰ হাইলাইট প্ৰাইস আৰু ওকে একদম হাইলাইট প্ৰাইস আপোনালোকে মাৰ্কেটত ঘুৰিব পাৰে মাৰ্কেট নহয় আপুনি গুৱাহাটীৰ পৰা এটাকে শ্বৰুমত সুধি আহিব ওকে এটাকে সুধি আহিব আচ্ছা দেখাত আপোনাৰ এজেটি সুবহু একে হয় তো এখন গাড়ী ল'ব পাৰে টপ মডেলখন এখন দাদা টপ মডেল এতিয়া এখনৰ সুবিধা পাব কাৰণ এখন মেঘালয় নাম্বাৰ আছে গুৱাহাটীতো চলিব অসমতো চলিব ৰেজিষ্ট্ৰেচন কৰাই দিব আপোনালোকে যদি লাগে কৰাই দিম হেল্ল' গাইছ নমস্কাৰ স্বাগতম জনাইছোঁ জেটি সম্পৰ্ক ইউটিউব চেনেল অন্য এটা ভিডিঅ' লৈ আৰু আজি মই আহিছোঁ বিজানগৰ ভাগৱতীপাৰা ইয়াতে ষ্টক দেখিছে আপোনালোকে এক্সইউভি ছেগমেণ্টৰ পৰা সকলোখিনি গাড়ী ইয়াতে পাই যাব আপোনালোকে এক্সইউভি লাগে বলেৰো লাগে আপোনালোকক ভেলু লাগে স্কৰপিঅ' লাগে গোটেইখিনি গাড়ী পাই যাব তো গোটেইখিনি গাড়ী ডিটেইল দিয়াৰ আগতে ডিলাৰৰ অনাৰ চব দাদা আছে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত ধন্যবাদ ইমান দা আপোনাৰ জেটি সম্পৰ্কৰ আপনার যেটো ভিডিও চ্যানেল আছে ইউটিউব চ্যানেল এটুৰ পৰা আমি বহুতখিনি উপকৃত হৈছো তাৰ কাৰণে আমাৰ জেএছ মটৰ্ছৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ আৰু আকৌ এবাৰ ইয়াত ভিডিও বনাব অহা কাৰণে আপোনাক ধন্যবাদ জনাইছো ওকে আজি বহুতখিনি ষ্টক দেখিছো ভাল ভাল গাড়ী ধন্যবাদ আমি নতুনকে কিছু কালেকশন আহিছে অলপ আচ্ছা যেটুকে মাজতে আপনি বহুত কেদিন আমি ভিডিও বনোৱা নাই হয় তো গাড়ী কিছু চেঞ্জ হৈছে তো সেইখিনি গাড়ী আজি আপোনাৰ ভিডিওৰ থ্ৰুৰে আপনার যিখিনি ভিউয়ার্স আছে বা দর্শক আছে তেওঁলোকৰ আগত উপস্থাপন কৰিম আজি হয় এক্সইউভি আপোনাৰ W11 টপ মডেল হয় পুশ বটন স্টার্ট 2018 এর হয় আচ্ছা একদম ডবল টপ মডেলখন এখন এইখনত ফিচার্স আপনি এয়ারব্যাগ 6টা পাই যাব আচ্ছা সানরুফ পাই যাব এলয় হুইল পাব ডিসপ্লে পাব কোম্পানি ফিটেড মানে কমপ্লিট এখনৰ ওপৰত নাই আৰু এক্সইউভি 500 এখনৰ ওপৰত নাই হয় একদম ইয়াৰ লাষ্ট ওলাইছে এটা এক্সইউভি 700 ওলাইছে আচ্ছা তো এখনৰ পিছত 700 ওলাইছে 700 হয় তো এখনৰ প্ৰাইস আছে অতি ৰিজনেবল 9,30,000 টকা ৰাখিছো আচ্ছা উইথ নেগোশিয়েবল প্ৰাইস তাৰমানে আপুনি যেটো দাম কৈছো অলপমান আপোনাৰ ভিডিও যদি চাই আহে ডেফিনেটলি নেগোশিয়েশন কৰাম আৰু মই আগতেও কৈছো যে জেএছ মটৰ্ছত ৰেট বিলাক এনেকুৱা ৰেট দিও মানে গুৱাহাটীতে মার্কেট ট্রাই কৰক আৰু এবাৰ ইয়াতে আহক এবাৰ ওকে যদিও এইটো ৰেট কৈছো মার্কেট ট্রাই কৰক যদি কয় যে এইখিনি দি আছে 10,000 টকা হলে কমত দি দিব ওকে 10,000 টকা হলেও কমত দিব গাড়ী দেখি স্ক্রিনত দেখি গম পাইছে আপোনালোকে খুব সুন্দৰ হৈ আছে আৰু এইটো নহয় যে দাদা যেটো ৰেট কৈছে ফিক্স ৰেট হয় ইয়াৰে কম হৈ যাব চিন্তা কৰিব নালাগে আপোনালোকে নিশ্চয় তো ল'ব পাৰিব আপোনালোকে নেক্সট ব্ৰিজ এখন কওক নেক্সট আছে আপোনাৰ মাৰুতি সুজুকি ব্ৰেজা 2016 মডেল আছে এইটো 16 ৰ লাষ্টৰ হয় অতি কম দামত যদি 5 লাখৰ তলত যদি কোনোবাই মিনি এসইউভি গাড়ী ল'ব বিচাৰি আছে অলপ হাইট থকা গ্ৰাউণ্ড ক্লিয়াৰেন্স থকা তো এখন গাড়ী লৈ চলাই থাকিব পাৰে ধুনীয়াকে মেইনটেনেন্স কম তো এখন গাড়ী প্ৰাইস ৰাখিছো মাত্ৰ 4,85,000 টকা আৰু আপোনাৰ যদি ভিডিও চাই একদম ফাইনাল প্ৰাইস কৈ দিছো 4,75,000 টকাত এখন গাড়ী দি দিম ওকে 4,75,000 4,75,000 টকাত আপোনালোকে পাই যাব ব্ৰেজা পাই যাব ইয়াতে আপোনাৰ ফিচাৰ্স এন্ড্ৰইড ডিসপ্লে পাই যাব 4টা পাৱাৰ উইন্ডো আছে ওকে এসি মিউজিক গোটেইখিনি এভৰিথিং গোটেইখিনি পাই যাব ইয়াতে ওকে হেনু আপোনাৰ দাদা 2021 ৰ মডেল হয় ওকে এখন টপ ভেৰিয়েন্ট SX অপচনেল পুশ বটন স্টার্ট পাই যাব এখনত ওকে উইথ সানরুফ পাব সানরুফ পাই যাব লগত আপোনাৰ আছে এলয় হুইল কোম্পানি ফিটেড এলয় পাই যাব ওকে আপোনাৰ এয়ারব্যাগ পাই যাব মানে এখন গাড়ী ল'ব লাগিলে যিখিনি আপুনি ধৰক ফিচাৰ্স বিচাৰে হয় হয় ঠিক আছে তো সেই গোটেইখিনি ফিচাৰ্স এখন ভেনুখনত পাই যাব গোটেইখিনি পাই হয় আৰু ৰেটটো আছে মাৰ্কেটত ট্রাই কৰক আমাৰ প্ৰাইস হ'ল 8,20,000 টকা আচ্ছা আৰু যদি আপোনাৰ ভিডিও চাই আৰু মই কিবা এটা চাই দিম আপোনাক আৰু কিবা এটা চাই দিব মানে জেটি সম্পৰ্কৰ নাম ল'ব লাগিব ওকে জেটি সম্পৰ্ক আপোনালোকে মোৰ ভিডিও নিশ্চয় চাই আহিব এইটো ভিডিও পাবলিক কৰাৰ পিছত যদি আপোনালোকে আহে দাদাক একবাৰ ক'ব যে মই ভিডিও চাই আহিছো বাস আপোনালোকক কম কৰাই দিব যিমান কমত লাগে মানে আজি এতিয়া ডেটটো হেনু হক ক্ৰেটা হক 12 লাখ টকা পৰি যায় 12 লাখ 12.5 লাখ গাড়ী মাত্ৰ 2 বছৰ হৈছে 2 বছৰে পুৰণা গাড়ী একো নাই গাড়ী সিল ইঞ্জিন পাই যাব অৰিজিনাল পেইন্টৰ পাই যাব ওয়েল মেইনটেইন গাড়ী হয় যদি লম বুলি ভাবি আছে ভেনু এখন তেতিয়া হলে আহিব পাৰে ইয়াতে আহি গাড়ীখন চাই মেলি লৈ যাব পাৰিব নেক্সট বলেৰ এখন আৰু মাজতে কৈ দিও ৰানিং টু বহুত গুডি জায়গা 52,000 ৰানিং হৈছে আচ্ছা 52,000 মাথা ওকে বলেৰ এখন নেক্সট আছে বলেৰো ZLX পাৱাৰ প্লাস টপ ভেৰিয়েন্ট হয় এখনো আচ্ছা 2018 ৰ ওকে 10 বছৰ টেক্স আপডেট কৰা হৈছে নতুনকে ওকে গাড়ীখন আমি 7 লাখ টকা ৰাখিছো আচ্ছা আৰু যদি আপোনাৰ ভিডিও চাই আহে আৰু অলপ কিবা অলপ নেগোশিয়েশন কৰাই দিব আফটাৰ মাৰ্কেট এলয় লাগি আছে খুব সুন্দৰ 5টা এলয় লাগি আছে হয়
নেক্সট চাইছো সুইফ্টখন কওক দাদা সুইফ্ট আমাৰ এইখন লিমিটেড এডিশ্যন আছে আচ্ছা সুইফ্টৰ আমাৰ টোটেল 3খন কালেকশ্যন আছে ওকে 16 15 আৰু 19ৰো আছে Okay. 4খন আছে Okay. তো এইখন আমাৰ আহিব 3,85,000 টকা আচ্ছা কোম্পানী ভিতৰত এলয় পাই যাব এইখনত ওকে আৰু নেক্সট আৰু এখন আছে সুইফ্ট আচ্ছা 2016 মডেল এখন ওকে সিল্কি সিলভাৰ কালাৰত আছে ওকে 50,000 তলত ৰানিং আছে আচ্ছা তো এইখনৰ প্ৰাইচ আহিব আপোনাৰ 3,90,000 টকা 3,90,000 টকাত লৈ যাব পাৰিব Colour. সুইফ্টৰ অপচন আছে হয়, option যেনেকুৱা আছে। কালাৰ লাগে হয় ওকে অতি সোনকালে কণ্টেক্ট কৰক সুইফ্ট যদি লোৱাৰ সপোন আছিলে হয়। নেক্সট খুব ধুনীয়া দেখিছো হোৱাইট কালাৰৰ ৱাগনাৰ নিউ লুকছৰ ৱাগনাৰ 1.2 এইখন মানে 1200 সিসি ৱাগনাৰ এখন এইখন ওকে মাত্ৰ মাৰ্কেট ট্ৰাই কৰক 4,70,000 টকা দি আছো আমি 4,70,000 টকা নতুনখন কিমান পৰে এতিয়া নতুন এতিয়া মোটামুটি 8 লাখ টকা আহি যায় 8 লাখ টকা আহিছে মানে 50% দামত পাৰচেজ কৰিব পাৰিব হয়। 1200 cc ৱাগনাৰ নিশ্চয় ওকে নেক্সট আৰু আপোনাৰ ৰানিং আছে 40,000 অনলি 40,000 হয় ওকে ফাৰ্ষ্ট ওনাৰ ওকে হয় টিয়াগোখন কওক নেক্সট এখন আৰু ধুনীয়া গাড়ী আছে খুব মেইনটেইন গাড়ী হয় স্পেড টায়াৰ আনইউজ মাত্ৰ 25,000 ৰানিং হৈছে আচ্ছা টাটা টিয়াগো কালাৰটো দেখাই পাইছে খুব পছন্দৰ কালাৰ হয় হয় তো এইখন গাড়ী আমি দি আছো 3,80,000 টকা 3,80,000 টকাত টাটা টিয়াগো লৈ যাব পাৰিব হয় 3,80,000 টকা ওকে 25,000 ৰানিং আছে আচ্ছা খুব ধুনীয়া মেইনটেইন গাড়ী হয় একো কৰিব লগা নাই লক আৰু চলক ওকে ৰিফাইনেন্স হৈ যাব এভেইলেবল ৰিফাইনেন্স ৰিফাইনেন্স এভেইলেবল আছে হয়। টাটাৰ গাড়ী আপোনালোকে জানে এতিয়া ডেটত মাৰ্কেটত কিমান ভেলু আছে তো টাটাৰ গাড়ী যদি ল'ম বুলি ভাবি আছে হয়। অকল এইখনে নহয় বহুত কিটা অপচন পাব আপোনালোকে জেএছ হয়। মোটৰছত হয় নেক্সট গ্ৰেণ্ড আইটেমখন কওক নেক্সট আৰু এখন আছে আমাৰ গ্ৰেণ্ড আইটেন আছে 2000ৰ 15 অপচনেল স্পৰ্টছ অপচনেল হয় আচ্ছা আৰু মাজতে কৈ দিওঁ আৰু এখন গ্ৰেণ্ড আইটেন আছে আমাৰ আচ্ছা। পাৰ্কিঙত Okay. এখন ইয়াতে বাৰু ডিছপ্লে কৰিব দেখাব পৰা নাযাব হোৱাইট Okay. কালাৰত আছে এইখন ওকে এইখন 15 সেইখন 17ৰ 17ৰ হয় সেইখন 8টা অপচনেল আচ্ছা যদি কোনোবাই বিচাৰিছে মই ফটো সেন্ড কৰি দিম যদি Okay. ফোন কৰিলে হ'ল ওকে এইখন 17ৰ 8টা অপচনেল এইখন 15ৰ স্পৰ্টছ অপচনেল আচ্ছা এইখন কিমান মান ৰানিং আছে এইখনৰ প্ৰাইচ হ'ল আপোনাৰ 3,20,000 টকা Okay. 60,000 এৰাউণ্ড ৰানিং আছে ওকে আৰু সেইখন 40 প্লাছ আছে ৰানিংটো Okay. সেইখনৰ প্ৰাইচ হ'ব 3,80,000 3,80,000 হয় দুখন গ্ৰেণ্ড আইটেন আছে ল'ব বিচাৰে যিখন ল'ব বিচাৰে ওকে এল্টোখন কওক এল্টো আছে 2016ৰ এখন VXI আচ্ছা VXI মডেল হয় আফটাৰ মাৰ্কেট এলয় লাগি আছে 4টা ওকে ঠিক আছে অলপ একদম স্মল মানে বেছি নকওঁ আৰু Okay. যেনে আপোনাৰ ৰুফটো আপোনাৰ এইটো ডুৱেল টোন কৰোৱা আছে ওকে আপোনাৰ কোম্পানীৰ ভিতৰত ডিছপ্লে হেৰি আছে মিউজিক চিষ্টেম আছে ওকে তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 2,45,000 টকা 2,45,000 টকা হয়। এখন বাইকৰ দামতে লৈ যাব সৰু গাড়ী। গৰমৰ দিন আহি আছে আপোনালোকে জানে গোটেইখিনি ফিচাৰ পাই যাব এচি পাৱাৰ ইনডো মেজিক সিস্টেম গোটেইখিনি পাই যাব বাইকৰ দামত গৰমৰ দিনত আৰামত এচি চলাই আপোনালোকে ঘূৰিব পাৰিব হয়। নেক্সট কুইটখন কওক নেক্সট কুইটখন দাদা বুকিং হ'ল আচ্ছা হয় ৰিচখন আছে আপোনাৰ 2011ৰ ৰিচ হয় Okay. VXI মডেল Okay. এইখন ৰেট আহিব আপোনাৰ 1,85,000 টকা 1,85,000 টকা 1,85,000 টকাত যদি কোনোবা 2 লাখ টকাৰ তলত আচ্ছা মানে ধৰক অলপ হেভি গাড়ী বিচাৰি আছে হয় বাজেট ৰিচখন থাকে আন্ডাৰ 2 লাখ হয় 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 ৰিচখন ল'ব পাৰে কাৰণ এইখন 1200 চিচি আহি যায় ওকে 1.2 তো ওকে এইখন গাড়ী ল'ব পাৰে ওকে টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া আছে টায়াৰ কণ্ডিশ্যন টায়াৰো চেঞ্জ কৰিব নালাগে ওকে ৰেড কালাৰৰ ৱাগনাৰ আকৌ এখন নেক্সট আৰু এখন আছে আমাৰ মাজত ৰেড কালাৰ ৱেগনাৰ ওকে ৰিজনেবল ৰেট 2,70,000 টকা 2015 গাড়ী ৰিফাইনেন্স এভেইলেবল 2015ৰ গাড়ী 2,70,000 টকাত আপোনালোকে পাই আছে হয়। 70,000 মান দিলে লৈ যাব পাৰিব 70 80 70 বা 80,000 ডাউন পেমেণ্ট যদি কৰি দিয়ে আচ্ছা। তো বাকীখিনি আমি ৰিফাইনেন্স কৰাই দিম ফাইনেন্সৰ লগত কথা পাতি পেলাই ওকে আকৌ এখন চুইফ্ট আকৌ এখন চুইফ্ট এইখন আছে 3,70,000 টকা আহিব 2015 VXI মডেল কিমান মান চলিছে এখন আপোনাৰ চলিছে 42,000 অনলি মাত্ৰ 42,000 হয়। এইখনো 70-80,000 মান দিলে 1 লাখ টকা ধৰি লওক তথাপি 1 লাখ টকা হয় ধৰি লওক মই ডাউন পেমেণ্টটো বেছি কম নকওঁ কাৰণ Okay. যদি চেষ্টা কৰিম ফাইনেন্সৰ লগত কথা পাতি কমত কৰাই দিয়াৰ কাৰণে কিন্তু Okay. অত্যাধিক কম গ'লে কি হয় Okay. মানে মানুহে ভাবে কমত পাম কমত বুলি পায়। আহিব ইয়াৰ পৰা বহুত তেনেকুৱা হৈ থাকে আচ্ছা আহি ফ্ৰী যোৱাতকে সেইকাৰণে ডাউন পেমেণ্ট অলপ কৰি দিছোঁ বেছিকে Okay. কিন্তু মই চেষ্টা কৰিম কমত কৰাই দিয়াৰ কাৰণে ওকে হয়। নেক্সট আকৌ এখন টিয়াগো 2020ৰ হয় এইখন আচ্ছা। যদি টিয়াগৰ দুখন আছে আমাৰ তাত তো এইখন আছে 2020ৰ মডেল ওকে যদি কোনোবাই 2020ৰ টিয়াগো ল'ম বুলি ভাবিছে হয় একদম ৰিজনেবল ৰেট 3,60,000 টকা মাত্ৰ 3,60,000 টকাত টিয়াগো পাব হয়। বহুতে বিচাৰে বা 3 বছৰীয়া গাড়ী 4 বছৰীয়া গাড়ী বা 2 বছৰীয়া গাড়ী বিচাৰে তো হয়। ইয়াতে জেএছ মটৰছত মানে পাই যাব পাই যাব 40 Okay. বেক চাইড দেখাই দিয়া 45,000 ৰানিং আছে ওকে গাড়ীখন টিয়াগোখন যদি কোনোবাই লওঁ বুলি ভাবি আছে এইখন ল'ব পাৰে আৰু গাড়ী হ'ল ফাৰ্ষ্ট অনাৰ গাড়ী এটা ফাৰ্ষ্ট অনাৰ গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী ওকে অৰিজিনেল পেইণ্ট 1 লাখ ধৰি থক দাম 1 লাখ টকা ধৰি লওক 80,000 টকা দিয়ক ওকে 80,000 মান 1 লাখ মান নেক্সট i20 খন কওক দাদা i20 খন 2015 স্পৰ্টছ অপচনেল হয় এইখন ওকে যদি i20 কোনোবা বিচাৰি আছে তো আচ্ছা। পাব পাৰে অৰিজিনেল পেইণ্ট আছে গাড়ী Okay. 57,000 ৰানিং আছে ওকে আপোনাৰ বেক কেমেৰা গোটেইখিনি ইয়াতে পাই যাব ওকে
পাই যাব এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,25,000 টকা 4,25,000 ওকে ডাউন পেমেন্ট কিমান আহিব ডাউন পেমেন্ট আপোনাৰ ওকে বেলেনোখন এইখন এতিয়া নতুন কিমান কৰি আছে বেলেনো আপোনাৰ মোটামুটি 9 লাখ মান আহি যায় 9 লাখ মান আহি যায় হয় আপোনালোকৰ পৰা ল'লে কিমান হ'ব আমাৰ পৰা ল'লে একদম দিহা দামটো কৈছো আপোনাক আচ্ছা হলনৰ হয় ওকে গমে পাইছে ডিসপ্লে পাই যাব এন্ড্ৰইড ডিসপ্লে ওকে গাড়ীখনত কালাৰটো খুব ধুনীয়া ওকে মানে একদম মৰম লগা বেছি স্কেচ একো নাই গাড়ীখনত আচ্ছা অনলি 430 হয় আচ্ছা নতুনখন ল'লে যিখিনি ফিচাৰ্ছ পায় সিল ইঞ্জিন অৰিজিনেল পেণ্টৰ পৰা আদি কৰি ইত্যাদি গোটেইখিনি তেনেকুৱা ইঞ্জিনৰ গ্যাৰান্টি মোৰ সিল ইঞ্জিন আছে গ্যাৰান্টি আপোনাৰ গ্যাৰান্টি মোৰ ওকে আপোনালোকে ল'ব পাৰিব বহুতখিনি পইচা ৰেহাই হৈ যাব যদি সেকেন্ড হেণ্ড বাহন এখন ক্ৰয় কৰে আৰু এটা কথাও মাজতে কৈ দিওঁ আমি যিখিনি গাড়ী দি আছো ঠিক আছে জেএছ মটৰ্ছত যিখিনি কাষ্টমাৰে গাড়ী লৈ আছে ওকে আমি ফাৰ্ষ্ট এটা আমি ইয়াতে ডিলাৰত অন দা স্পট সাৰ্ভিসিং এটা কৰাই দি আছো আমি আচ্ছা কাষ্টমাৰৰ আগতে কাষ্টমাৰৰ সাৰ্ভিসিং কৰাই দি আছো টেফলন পলিচ এটা কৰাই দি আছো ফ্ৰীকে ওকে ঠিক আছে বাকি ডকুমেন্টটো কৈছো গমে পাই সেইটো আপোনাৰ ইনস্যুৰেঞ্চ পলিউশন গোটেইখিনি আপডেটো কৰাই দি আছো গোটেইখিনি আপডেট ফাৰ্ষ্ট পাৰ্টি ইনস্যুৰেঞ্চ পাব প্ৰত্যেকৰ ওকে নেক্সট ফোর্ড কোন ৰেট এখন আছে ফৰ্ড এসপায়াৰ 2018 ৰ মডেল হয় আচ্ছা এখন টাইটেনিয়ামখন টপ মডেল হয় ইয়াতে এয়াৰবেগ পাই যাব এয়াৰবেগ পাই যাব এসি মিউজিক সিস্টেম গোটেই পাব আৰু ফৰ্ডৰ গমে পাই যোনে চলাইছে বা যোনে জানে ফৰ্ড গাড়ীখন খুব হেভি গাড়ী হয় হেভি গাড়ী হয় মইতো কওঁ আপোনাৰ সুইফ্টতকৈ বহুত হেভি হয় সুইফ্টতকৈ হেভি হয় খালি আপোনাৰ ডিছকণ্টিনিউ হোৱাৰ কাৰণে মডেলটো অলপ ৰেটবিলাক অলপ কমত পায় এতিয়া আৰু এইখন আপোনাৰ চলিছে মাত্ৰ 32,000 কিলোমিটাৰ আচ্ছা অনলি 32,000 কিলোমিটাৰ আমি প্ৰাইচ ৰাখিছোঁ আমি 18 গাড়ী মাত্ৰ 3,80,000 টকা 3,80,000 গাড়ী 3,80,000 টকাত আপোনালোকে এলয় হুইল পাই যাব ইয়াতে পুৰা একদম এলয় পাই যাব কোম্পানী ভিতৰত এলয় কোম্পানী ভিতৰত কণ্ডিচনো খুব ধুনীয়া হৈ আছে হয় যদি ফৰ্ডৰ বিচাৰি আছিলে নেক্সট কভাৰ ফ্যামিলি ডাঙৰ ড্ৰাইভাৰ বুকিং হৈছে ড্ৰাইভাৰ বুকিং হ'ল আচ্ছা হয় নেক্সট নেক্সট আছে আমাৰ Honda MS এখন আপোনাৰ 2015 গাড়ী ওকে Honda MS খন আচ্ছা খুব ধুনীয়া কণ্ডিশ্যন আছে ফেমিলি গাড়ী কম বাজেটত একদম এটা ধুনীয়া বাজেটত মই গাড়ীখন দিব পাৰিম মাত্ৰ 3.5 লাখ টকা দিলে হ'ল ওকে আৰু ফাৰ্ষ্ট ওনাৰ হয় এডভোকেটৰ গাড়ী আচ্ছা একদম মেইনটেইন মানে ফাৰ্ষ্ট ওনাৰ গাড়ী মেইনটেইন গাড়ী এডভোকেট বুলি মাৰ্কেটিং কৰা নাই কিন্তু গাড়ীখন মেইনটেইন মই সেইকাৰণে ক'লো আৰু মানে ওকে আপুনি চালে সিট চালে গম পাব অৰিজিনেল সিট লাগি আছে এতিয়া অৰিজিনেল সিট লাগি আছে অনলি জেনুইন 57,000 ৰানিং একদম ওকে আৰু ইঞ্জিনৰ কথাটো ক'বই নালাগে ইঞ্জিনৰ গ্যাৰান্টি দাদা মোৰ থাকিব আৰু Hondaটো বেলেগ কিন্তু জেএছ মটৰ্ছৰ গ্যাৰান্টি থাকিব ইঞ্জিন আচ্ছা বাস এখন আপোনাৰ 2019 হয় খুব ধুনীয়া কালাৰ গমে পাইছে অৰিজিনেল পেইণ্টত আছে গাড়ীখন ওকে কালাৰ চালাৰ তেনেকৈ অকল বাম্পাৰটো অলপ টাচ আপ হৈছে বেলেগ হোল বডি অৰিজিনেল পেইণ্ট আছে অৰিজিনেল পেইণ্ট আছে 2019 গাড়ী ওকে যদি কোনোবাই ধৰক সেডান গাড়ী ল'ম বুলি ভাবি আছে অলপ হয় ঠিক আছে ইয়াত ডিগি চিগি পাই যাব বা ভাড়া মাৰাৰ কাৰণে যদি কোনোবাই বিচাৰি আছে তো এইখন গাড়ী ল'ব পাৰে এইখন গাড়ী আমি ৰেট ৰাখিছোঁ আমি 4,80,000 টকা 4,80,000 2019 গাড়ী ওকে আৰু মই এটা কথা কৈছোঁ যদি আপোনাৰ ভিডিঅ' চাইহে ওকে অলপ আৰু নেগোচিয়েশ্যন কৰাই দিম অলপ আৰু নেগোচিয়েশ্যন কৰাই দিব 4,80,000 টকা প্ৰাইচ ৰাখিছে আৰু মাত্ৰ 1,20,000 মান টকা দি লৈ যাব পাৰিব নিশ্চয় ওকে মাত্ৰ 1,20,000 মান টকা দি লৈ যাওক এক্সেণ্ট আপোনালোকৰ জেএছ মটৰ্ছৰ পৰা নেক্সট আহিছোঁ চুইফ্ট হোৱাইট কালাৰত চুইফ্ট হোৱাইট কালাৰ 2019 মডেল আচ্ছা নগাঁও নম্বৰ হয় 02 যদি নগাঁৱৰ ফালৰ পৰা কোনোবাই চাই আছে চুইফ্ট আপোনাৰ নিউ মডেল এখন ল'ম বুলি ভাবি আছে ওকে আপোনালোকে গুৱাহাটী এয়াৰপৰ্টৰ পৰা 10 কিলোমিটাৰ আহি বিজয়নগৰ বুলি ঠাইটো ভাগৱতী পৰা ওকে জেএছ মটৰ্ছ ওকে কোনোবা সুধিলেও ক'ব জেএছ মটৰ্ছ ক'ত আৰু মোবাইল নম্বৰ দিয়া থাকিব ফোন কৰিব লোকেশ্যন দি দিম আহি ইয়াতে বুকিং কৰক নিউ মডেল হেৰি আছে ৰেটটো একদম তাৰমানে কিয় কৈছোঁ দূৰৰ পৰা আহিলে লছ নাখায় মাত্ৰ 5,10,000 টকা দি আছোঁ 5,10,000 টকাত 2019 চুইফ্ট VXI মডেল হয় আচ্ছা ডুৱেল টোন আছে কৰোৱা আছে ডুৱেল টোন মডিফাই কৰোৱা আছে ওকে মাত্ৰ 5,10,000 টকা 5,10,000 টকা হাইলাইট প্ৰাইচ আৰু ওকে একদম হাইলাইট প্ৰাইচ আপোনালোকে মাৰ্কেটত ঘূৰিব পাৰে মাৰ্কেট নহয় আপুনি গুৱাহাটীৰ পৰা এটা এটাকে শ্বৰুমত সুধি আহিব ওকে এটা এটাকে সুধি আহিব আচ্ছা 5,10,000 টকাত 19 চুইফ্ট দিয়ে 19 চুইফ্ট দি আছে হয়। কোনে বিচাৰি থাকে হোৱাইট কালাৰত ভাল নালাগে তো এখন আছে 1.6 SX আচ্ছা ৰেট একদম আজি মই আপোনাক অফাৰ প্ৰাইচ দি আছোঁ এটা ওকে ঠিক আছে 6,10,000 টকা দি আছোঁ হা 6,10,000 টকাত ভাড়া 2018 1.6 SX পেট্ৰল ওকে 7 to 2,000 জেনুইন ৰানিং হয় আৰু গাড়ী হ'ল ফাৰ্ষ্ট ওনাৰ ওকে ফাৰ্ষ্ট ওনাৰৰ গাড়ী সিল ইঞ্জিন পাই যাব এইখন সিল ইঞ্জিন দাদা ইঞ্জিনৰ গ্যাৰান্টি মই আৰু একবাৰ কৈছোঁ ওকে অৰিজিনেল পেইণ্ট অৰিজিনেল পেইণ্ট আছে পুৰা ওকে
তো সোনকালে কণ্টেক্ট কৰক ভাৰ্না ল'ব আপোনালোকে বলেনো ল'ব যি গাড়ী লাগে সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াৰ পৰা পাৰচেজ কৰিব পাৰিব নেক্সট আহিছোঁ TOV 300 বহুতে বিচাৰি থাকে ভাড়া মাৰা পাৰপজৰ কাৰণে ফেমিলিৰ কাৰণে বিচাৰি থাকে তো এইখন দাদা কওক ডিটেইলটো কওক এইখন দাদা TOV 300 2020 ৰেজিষ্ট্ৰেচন আছে আচ্ছা গাড়ী আপোনাৰ 7 সিটাৰ গাড়ী যদি লম বুলি ভাবি আছে ঠিক আছে তো এইখন গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে ফাৰ্ষ্ট অনাৰ গাড়ী লম বুলি ল'ব পাৰে এইখন গাড়ী আচ্ছা লং জাৰ্ণিৰ কাৰণেও ভাল গ্ৰাউণ্ড ক্লিয়াৰেন্স ভাল এখন আপোনাৰ বলেৰো নিঅ এখন যিখন ওলাইছে দেখাত আপোনাৰ এজ ইট ইজ হুবহু একে হয় তো এইখন গাড়ী ল'ব পাৰে টপ মডেলখন এখন দাদা টপ মডেল বহুত ধুনীয়া আৰু তো জাষ্ট আহিছে যোৱাকালি দুখন আহিছে আমাৰ সেইফালেও দেখাই দিব পৰা এখন স্কৰপিঅ আহিছে আৰু এখন আপোনাৰ TOV 300 আহিছে গাড়ী চাৰ্জ আজি আমি টেফলন কৰি ৰেডি কৰাই আছো তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,50,000 টকা আচ্ছা 5,50,000 টকাত 7 সিটাৰ গাড়ী তাতে মহিন্দ্ৰাৰ কতো নাপাব 20 ৰেজিষ্ট্ৰেচন আছে তো TOV 300 তো এইখন গাড়ী যদি ল'ম বুলি ভাবিছে অতি সোনকালে যোগাযোগ কৰক আৰু ইয়াতে ডিলাৰ ভিজিট কৰক এবাৰ ওকে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এটা 1 লাখ বা 1.5 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে 7 সিটাৰ গাড়ী লৈ আৰামছে ওলাব হয় ওকে অতি সোনকালে কণ্টেক্ট কৰক নেক্সট স্কৰপিঅ'খন কওক স্কৰপিঅ আছে আপোনাৰ S6 প্লাছ S6 প্লাছ খুব ধুনীয়া কণ্ডিশ্যন আছে আচ্ছা এখন ল'ব পাৰে কাৰণ যোৱাকালি আহিছে গাড়ী মাৰ্কেটত বেছি পাব্লিছ হোৱাই নাই আৰু ৰেটবিলাক গমেই পায় খুব ৰিজনেবল ৰেট ৰাখোঁ আমি আচ্ছা এইখনৰ যদি আৰু মেঘালয়ৰ পৰা যদি আপোনাৰ ভিডিঅ' কোনোবাই চাই আছে তো তেতিয়া এইখনৰ সুবিধা পাব কাৰণ এইখন মেঘালয় নম্বৰ আছে গুৱাহাটীতো চলিব অসমতো চলিব ৰেজিষ্ট্ৰেশ্যন কৰাই দিব আপোনালোকে যদি লাগে কৰাই দিম যদি কাষ্টমাৰে বিচাৰে যে মোক গুৱাহাটী নম্বৰ বা অসমৰ ৰেজিষ্ট্ৰেশ্যন লাগে সেইটোও কৰাই দিম আদাৰৱাইজ এনেকুৱাও চলি আছিলে তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 8 লাখ টকা ৰাখিছোঁ 8 লাখ টকা ৰাখিছোঁ তো এইখন যদি কোনোবাই ল'ম বুলি ভাবি আছে 80,000 ৰানিং আছে অতি সোনকালে যোগাযোগ কৰক যদি ল'ম বুলি ভাবিছে ওকে স্কৰপিঅ যদি এখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে জেএছ মটৰছত আহক মাত্ৰ 2 লাখ মান টকা দিলে ওলাই যাব দাদা হয় 2 লাখ টকা দিলে ওলাব ওকে মাত্ৰ 2 লাখ মান টকা দি আপোনালোকে স্কৰপিঅ লৈ যাব পাৰিব সুইফট ডিজায়াৰ যদি বিচাৰি আছিলে মাত্ৰ 2020 ৰ নেকি দাদা গাড়ীখন জাষ্ট এইখনো আহিছে যোৱাকালি আহিছে ওকে 2020 ৰ ডিজায়াৰ আচ্ছা 2020 ৰ অক্টোবৰৰ গাড়ী আচ্ছা 20 ৰ অক্টোবৰৰ গাড়ী গুৱাহাটী নম্বৰ EP সিৰিজ আচ্ছা ফাৰ্ষ্ট অনাৰ ওকে ফাৰ্ষ্ট অনাৰ আছে গাড়ীখন জাষ্ট যোৱাকালি আহিছে লেতেৰা হৈছে আজি ৰেডি কৰাম গাড়ী তো এখন ডিজায়াৰ গমে পায় মাৰ্কেট খুব ডিমাণ্ড আৰু ৰেটো আমি কম ৰাখিম স্পেয়াৰ আনিউজ মাত্ৰ 32,000 ৰানিং ফাৰ্ষ্ট অনাৰ গাড়ী 32,000 ৰানিং মাত্ৰ ওকে 32,000 ৰানিং ফাৰ্ষ্ট অনাৰ গাড়ী কিমান মান ডাউন পেমেন্ট দিব লাগিব ডাউন পেমেন্ট আপুনি 1.5 লাখ টকা দিলে ৰেট ৰাখিছো 5,70,000 টকা 5,70,000 2020 ৰ লাষ্ট অলমোষ্ট 21 বুলি ক'ব পাৰি 21 বুলি ক'ব পাৰি 3 বছৰ বুলি ক'ব পাৰি 3 বছৰীয়া গাড়ী তো বহুতখিনি কম দামত পাই আছে আপোনালোকে তো গাইজ দাদাৰ সৈতে মিলি ফেলে গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আৰু যদি গাড়ী ৰিলেটেড কিবা কথা থাকে তেতিয়াহ'লে আপোনাক কল কৰিব পাৰিব নিশ্চয় আমাৰ এই নম্বৰটো গমেই পায় সকলোৱে আৰু যদি কোনোবাই আপাৰ আছাম বা আপোনাৰ তিনিচুকীয়া লখিমপুৰ আপোনাৰ বা ইফালে মঙলদৈ আপোনাৰ বাক্সাৰ পৰা বহুত কাষ্টমাৰ আহি আছে কিন্তু বৰপেটাৰ পৰা ভাল ৰেছপন্স এটা পাইছোঁ বৰপেটাৰ পৰাও তো আপোনাৰ য'ৰ পৰা হয় ধুবুৰী বঙাইগাঁও য'ৰ পৰা আহে খালি একবাৰ জিএছ মটৰ্ছত আহি ভিজিট কৰক গাড়ী লোৱা নলোৱা পিছৰ কথা গাড়ীখিনি চাওক একবাৰ যদি ভাল পায় কণ্ডিশ্যন ভাল পায় দামটো ডাঙৰ বস্তু নহয় গাড়ীখন হ'ল মেইন ক'ৰবাত 2 টকা কম হ'ব ক'ৰবাত 2 টকা বেছি হ'ব কিন্তু গাড়ীখন সদায় নিজৰ লগত থাকিব 2 টকা কম পালে যে বেয়া গাড়ী এখন ল'ম এনেকুৱাও নহয় কণ্ডিশ্যনখিনি চাই লওক টেষ্ট ড্ৰাইভ কৰক গাড়ীখন ধুনীয়াকৈ ভাল কোনোবা লগত লৈ আহক জানা মানুহ আহি পেলাই গোটেইখিনি চিল আছেনে চাই লওক যদি চব চিল পায় তেতিয়াহ'লে পাৰ্চেছ কৰক বা বুকিং কৰক অকল ইয়াত বুলি নহয় অভাৰঅল মানে যোন ডিলাৰৰ পৰা নলয় কিয় কিন্তু যোনে যোনে কিন্তু জিএছ মটৰ্ছত লৈছে এটা বস্তু কি ছেটিছফাই হৈছে বেয়া পোৱা নাই মানুহ মানে মিছলিড কৰা নাই ওকে হয় বহুতৰে সপোন থাকে গাড়ীখন লোৱাটো বহুতৰে সপোন তো গাড়ীখন লোৱাৰ পিছত যদি বেয়া গাড়ী আহে বা এক্সিডেণ্টেল গাড়ী আহে বা মানে মাৰখোৱা গাড়ী আহে তেতিয়াহ'লে মন সকলোৰে বেয়া লাগে কাৰণ এটা সপোন এটা পূৰণ কৰা গাড়ীখন লোৱা মানে সপোন এটা পূৰণ কৰা তো বহুতৰে বেয়া লাগিব তো দাদা সেইখিনি কথাই কৈছে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছে যে য'ৰ পৰা গাড়ী নলয় কিয় কিখিনি চাব লাগে কি চাব লাগে কি চাব নালাগে গোটেইখিনি কথা বুজাই কৈছে আৰু দাদাই যিমানখিনি পাৰে সিমানখিনি কম ডাউন পেমেণ্টত আপোনালোকক গাড়ী ওলাবলৈ চেষ্টা কৰিব ভাল গাড়ী গোটেইখিনি গাড়ী জিএছ মটৰ্ছত এইখিনি কথা কৈছে যে গোটেইখিনি চিল ইঞ্জিনৰ গাড়ী পাব আৰু যদি কিবা আপোনালোকৰ সন্দেহ থাকে গাড়ী আৰু এটা কথা কৈছোঁ গাড়ীখন লোৱাৰ আগত আপোনালোকে চাবই তাত যদি কিবা থাকে যে দাদা এইখিনি মোক চাই দিব অলপ সেইখিনি মোৰ ফালৰ পৰা ডেফিনেটলি হেল্প কৰি দিম আৰু আগৰ ভিডিঅ'টো কৈছোঁ ছাৰ্ভিচিং এটা আমি অলৰেডি ফ্ৰী কৰাই দি আছোঁ ঠিক আছে আৰু হাঁহি এটা মষ্ট হাঁহি উঠা কথা কি
কোনোবা এখন গাড়ী যদি ছাৰ্ভিচিং কৰিব লগা নাথাকে অ'কে মবিলৰ গেলানটো হ'লে আমি দি পঠাইছো মবিলৰ নহ'লে দি পঠাইছে যাতে পিছত ছাৰ্ভিচিং কৰিলে যাতে মবিলৰ পইচাটো নাযায় অ'কে তো গোটেইখিনি মানে প্ৰভাইড কৰাইছে ডিলাৰৰ ফালৰ পৰা হয় তো ধন্যবাদ গাইজ যদি চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে আহক ডিলাৰ ভিজিট কৰি চাই মেলি ভেৰিফাই কৰি পাৰ্চেছ কৰক কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যন দিওঁ ধন্যবাদ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আৰু